ভিউৱাৰ্ছ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰৱেশ পত্ৰ 2026 MTS আৰু কম্পিউটাৰ এছিষ্টেণ্ট পৰীক্ষাৰ নিৰ্দেশিকা। যদি আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিযুক্তি 2026ৰ পৰৱৰ্তী পদক্ষেপৰ বাবে অপেক্ষা কৰি আছিল, তেন্তে আপোনাৰ এই অপেক্ষাৰ এতিয়া অন্ত পৰিছে। উচ্চ ন্যায়ালয়ৰ আগন্তুক নিযুক্তি পৰীক্ষাৰ বাবে পথ প্ৰশস্ত কৰিছে আৰু আবেদন পৰ্যায়ৰ পৰা পৰীক্ষা পৰ্যায়লৈকে অগ্ৰসৰ হৈছে। আপুনি 26টা মাল্টিটাস্কিং ষ্টাফ MTS পদৰ বাবে হওক বা 2টা কম্পিউটাৰ এছিষ্টেণ্ট পদৰ বাবে এতিয়া আপোনাৰ প্ৰস্তুতি চূড়ান্ত কৰাৰ আৰু প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰাৰ সময়। পৰীক্ষাৰ গুৰুত্বপূৰ্ণ তাৰিখ আৰু সময়সূচী। উচ্চ ন্যায়ালয়ৰ এই নিযুক্তি চক্ৰৰ বাবে এক নিৰ্দিষ্ট সময়সূচী নিৰ্ধাৰণ কৰিছে। কোনোবা সুবিধা মিছ নকৰিবলৈ এই তাৰিখসমূহ আপোনাৰ কেলেণ্ডাৰত চিনাক্ত কৰি ৰাখক। প্ৰৱেশ পত্ৰৰ মুকলি তাৰিখ 20 এপ্ৰিল 2026। লিখিত পৰীক্ষাৰ তাৰিখ 26 এপ্ৰিল 2026 দেওবাৰ। পৰীক্ষাৰ স্থান গুৱাহাটী, অসম। পৰীক্ষাৰ সমূহ MR ভিত্তিক হ'ব, অৰ্থাৎ আপুনি উত্তৰবোৰ শাৰীৰিক কাগজৰ চিটত চিনাক্ত কৰিব লাগিব। আপোনাৰ প্ৰিণ্ট কৰা প্ৰৱেশ পত্ৰৰ লগতে যাৱতীয় কলম পেন্সিল সাজু ৰাখিব। বাছনি প্ৰক্ৰিয়া এক চমু আভাস। উচ্চ ন্যায়ালয়ে উপযুক্ত প্ৰাৰ্থী বিচাৰি উলিয়াবলৈ এক বহুমুখী পদ্ধতি অৱলম্বন কৰিছে। 2টা পদৰ বাবে প্ৰয়োজনীয়তা যথেষ্ট বেলেগ বেলেগ। মাল্টিটাস্কিং ষ্টাফ MTSৰ বাবে MTS নিৰ্বাচন প্ৰক্ৰিয়াটো 2টা পৰ্যায়ৰ, লিখিত পৰীক্ষা আৰু তাৰ পাছত মৌখিক পৰীক্ষা। লিখিত পৰীক্ষা ই এখন 70 নম্বৰ আৰু 90 মিনিটৰ প্ৰশ্নকাকত হ'ব। ইয়াত সাধাৰণ জ্ঞান, সাম্প্ৰতিক পৰিঘটনা, ইংৰাজী আৰু অষ্টম শ্ৰেণীৰ গণিতৰ মৌলিক বিষয়সমূহ সামৰি লোৱা হ'ব। ভাষাৰ বাধা: অসমীয়া ভাষাৰ দক্ষতাৰ বাবে এটা বিশেষ 20 নম্বৰৰ অংশ থাকিব। উত্তীৰ্ণ হ'বলৈ আপুনি 20 নম্বৰৰ ভিতৰত 8 নম্বৰ 40% পাবই লাগিব। যদিও এই নম্বৰৰ চূড়ান্ত মেধা তালিকাত যোগ কৰা নহয়, তথাপিও এই অংশত বিফল হ'লে আপোনাৰ গোটেই প্ৰশ্নকাকতখন বিবেচনা কৰা নহ'ব। কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে এই পদটোৰ বাবে লিখিত পৰীক্ষা, দক্ষতা পৰীক্ষা, স্কিল টেষ্ট আৰু মৌখিক পৰীক্ষা এই 3টা পৰ্যায়ত এক কাৰিকৰী মূল্যায়নৰ প্ৰয়োজন। লিখিত পৰীক্ষা 120 নম্বৰৰ এখন বিস্তৃত প্ৰশ্নকাকত, যাৰ সময় হ'ব 2 ঘণ্টা। নম্বৰ পদ্ধতি: সাৱধান হ'ব, প্ৰতিটো ভুল উত্তৰৰ বাবে 0.25 নম্বৰ কটা যাব। গতিকে বেছি উত্তৰ কৰাতকৈ সঠিক উত্তৰ কৰাটোহে বেছি দৰকাৰী। বিষয়বস্তুৰ গুৰুত্বপূৰ্ণতা: কাৰিকৰী জ্ঞান 50 নম্বৰ, ইংৰাজী 20 নম্বৰ, সাধাৰণ জ্ঞান 20 নম্বৰ, এপ্টিটিউড আৰু ৰিজনিং 10 নম্বৰ, অসমীয়া ভাষাৰ দক্ষতা 20 নম্বৰ। কেৱল অৰ্হতা নিৰ্ধাৰণকাৰী ন্যূনতম 8 নম্বৰ প্ৰয়োজন। কেনেকৈ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব? প্ৰৱেশ পত্ৰ ডাউনলোড কৰিবলৈ পৰীক্ষাৰ দিনলৈ অপেক্ষা নকৰিব। আজিয়েই প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰক। অফিচিয়েল পৰ্টেললৈ যাওক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৱেবছাইটৰ নিযুক্তি ৰিক্ৰুইটমেণ্টৰ শাখা খোলক। লিংকটো বিচাৰি উলিয়াওক। এডমিট কাৰ্ড ফৰ MTS এণ্ড কম্পিউটাৰ এছিষ্টেণ্ট ৰিটেন এক্সাম নামৰ লিংকটো বিচাৰক। বিৱৰণ জমা দিয়ক। লগ ইন কৰিবলৈ আপোনাৰ ৰোল নম্বৰ আৰু জন্মৰ তাৰিখ প্ৰয়োজন হ'ব। পৰীক্ষা প্ৰক্ৰিয়া: স্ক্ৰীনত দেখুওৱা ধৰণে কেপচা কোডটো টাইপ কৰক। ডাউনলোড আৰু প্ৰিণ্ট: আপোনাৰ বিৱৰণসমূহ দেখা পোৱাৰ পাছত চাৰ্চ কেণ্ডিডেটত ক্লিক কৰক আৰু PDFটো ডাউনলোড কৰক। বিশেষ পৰামৰ্শ: প্ৰৱেশ পত্ৰৰ কমেও 2টা কপি প্ৰিণ্ট কৰি ৰাখিব। এটা আপোনাৰ পৰীক্ষাৰ বেগটোত ৰাখক আৰু এটা ঘৰত বেকআপ হিচাপে থৈ দিয়ক। প্ৰিণ্টআউটটোত আপোনাৰ ফটো আৰু চহী স্পষ্টকৈ দেখা গৈছে নে নাই পৰীক্ষা কৰি ল'ব। পৰীক্ষাৰ্থীসকলৰ বাবে অন্তিম পৰামৰ্শ: পৰীক্ষাৰ দিনা গুৱাহাটীত যথেষ্ট ভিৰ হ'ব পাৰে, সেয়েহে আগতীয়াকৈ পৰীক্ষাৰ কেন্দ্ৰলৈ যোৱাৰ পৰিকল্পনা কৰক। মনত ৰাখিব, কম্পিউটাৰ এছিষ্টেণ্ট পদৰ বাবে ভুল উত্তৰৰ বিপৰীতে থকা ঋণাত্মক নম্বৰ আপোনাৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে। গতিকে
যিবোৰ উত্তৰৰ আপুনি নিশ্চিত কেৱল সেইবোৰ কৰিব। আনহাতে MTS পৰীক্ষাৰ্থীসকলে অসমীয়া অংশটোক অৱহেলা নকৰিব। ইয়াতে আপোনাৰ বাছনিৰ মূল দুৱাৰ। ২৬ এপ্ৰিলত পৰীক্ষাত বহিবলগীয়া সকলো প্ৰাৰ্থীকে শুভকামনা জনালোঁ। আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু ছাবস্ক্ৰাইব নকৰাকৈ আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন আপডেটবোৰ পাই থাকিবলৈ তেন্তে আজিৰ কাৰণে ইমানেই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বিদায় লৈছোঁ। ধন্যবাদ। জয় হিন্দ।